বালিপাৰা আঞ্চলিক ৰাস মহোৎসৱ উৎসৱ 31 সংখ্যক ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱৰ সময়ত আমি পুৱাৰ ভাগৰ পৰা আমি প্ৰভাত ফেৰী হ'ব, ধৰ্মধ্বজা উত্তোলন হ'ব। ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমি স্মৃতি তৰ্পণ কৰিম আৰু স্মৃতি তৰ্পণৰ সময়ত আমি এটা কাৰ্যসূচী ৰাখিম। তাতে আমাৰ প্ৰাণৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ যি ইতিমধ্যে মৃত্যু হৈছে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি স্মৃতি তৰ্পণত তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আৰু জুবিনৰ সদায় গীত মাত সদায় সজীৱ হৈ থাকক, অসমীয়া প্ৰাণে প্ৰাণে থাকক, বুকুৰে বুকুৰে থাকক, আমি সেই উদ্দেশ্যেৰে আমি তেখেতক যেন আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বহীদ স্মৃতি তৰ্পণ কৰিব আমাৰ গাঁৱৰে সুবিত চন্দ্ৰ বৰদলৈ উপদেষ্টা। আমি তেখেতৰ দায়িত্ব দিছোঁ। গতিকে জুবিন সদায় জীয়াই থাকিব, জুবিনক সদায় আমি শ্ৰদ্ধাঞ্জলি জনাই যাম আৰু জুবিনৰ সৃষ্টিৰাজিক আমি সদায় মান কৰি যাম, এইটো আমাৰ থাকিব। এই জুবিনৰ মৃত্যুৰ বিষয়ত যি বিভিন্ন ৰকমৰ এতিয়া বিষয়বোৰ আলোচনা কৰি আছে, SIT যি তদন্ত কৰি আছে, ইয়াত আমি জুবিনৰ মৃত্যুৰ ৰহস্য আমি বিচাৰিম আৰু জুবিনৰ মৃত্যুৰ যদি কিবা কাৰণ আছে তেতিয়াহ'লে আমি ন্যায় সদায় বিচাৰিম আৰু ন্যায়টো সকলো অসমৰ ৰাইজে বিচাৰি আছে, আমিও বিচাৰিম আৰু ন্যায় লাগিবই আমাক। শ্ৰী কৃষ্ণ লীলাৰ ৰাস আপোনালোকে আমি দেখিবলৈ পাইছোঁ অতি সুন্দৰকৈ আখৰা চলাই আছে। ইয়াৰ প্ৰস্তুতি সম্পৰ্কে আমাক কিছু তথ্য জনাওক। ভাল, আমি বালিপাৰা গাঁৱৰ আঞ্চলিক ৰাস কমিটি আজিৰ পৰা ধৰি প্ৰায় 11টা বছৰ ভৰি দিলে। এইবাৰ মই আগৰ দৰে আমি দুদিনীয়া কাৰ্যসূচীৰে আমি ইতিমধ্যে প্ৰস্তুত প্ৰায় কাম কাজবিলাক বঢ়াই আছোঁ। হয়তো আমি যিকোনো মুহূৰ্তত আমাৰ এই অনুষ্ঠান আখৰাবিলাক হয়তো সুন্দৰকৈ কৰি তুলিব। আমাৰ বৰ্তমান গায়ন বায়নে গোপীসকলক বৰ সুন্দৰকৈ গীত মাত পৰিৱেশন কৰি ইতিমধ্যে ৰিহাৰ্চেল কৰি আছে, আমিও দিশে পাই আছোঁ। সেয়েহে হয়তো আগতকৈ এবাৰ অলপ আৰু সুন্দৰ হ'ব বুলি মই ভাবিছোঁ। যে আকৌ সকলোকে মই আহ্বান কৰিছোঁ যেনে এই অনুষ্ঠানটো আমাৰ গায়ন বায়নে যেনেকৈ আজি সুন্দৰকৈ লীলা ভংগী ভাওখিনি দেখুৱাইছে, তেনেকৈ গোপীসকলেও যেনেকৈ আজি ৰিহাৰ্চেলত ব্যাকুল হৈ পৰিছে, সেইকাৰণে আগৰ দৰে এবাৰ অলপ ভাল হ'ব বুলি মই আশা কৰোঁ। হয়, আপোনালোকে পূৰ্ণিমাৰ দিনাই এই ৰাসলীলা উদযাপন কৰিব? পূৰ্ণিমাৰ দিনত বুলি নহয়, আমি অলপ পূৰ্ণিমাৰ পৰা প্ৰায় 3-4 দিনত বেক কৰি লৈছোঁ। আমাৰ কাতি 21 তাৰিখে হ'ব, 21-22 আৰু নৱেম্বৰ 8-9। ৰাস মহোৎসৱৰ প্ৰস্তুতি চলি আছে আৰু আখৰা চলি আছে। আৰু আমি জানিব পাৰিছোঁ তুমি আজি এইটো ৰাস মহোৎসৱলৈ 3 বছৰ কৃষ্ণৰ ভাৱ ধৰিছা। হয়, কেনেকুৱা অনুভৱ? ভালে চলি আছে, আগলৈও চলি থাকিব বুলি কামনা কৰিলোঁ। এবাৰ মোৰ তৃতীয় মানে নাচা আৰু কৃষ্ণ ভাও কৰা তৃতীয়তম, তাকেহে ৰাসখন ভাল কৰিম বুলি আশা কৰিছোঁ। তুমি ইয়াৰ আগৰবাৰ 2 বছৰ যে কৃষ্ণ ভাও লৈছিলা, এই বালিপাৰা ৰাসতে হৈছে? হয়, বালিপাৰা ইয়াতে কৈছোঁ 2 বছৰ। এই ৰাসতে 3 বছৰ হ'ব কৃষ্ণৰ ভাও লোৱা। হয়।